সো লাষ্ট ভিডিঅ'ত পঢ়িছিলোঁ আমি কনষ্ট্ৰাক্টৰ কি হয়, তাৰপিছত কনষ্ট্ৰাক্টৰটো কেনেকৈ ডিক্লেয়াৰ কৰে, ক্লাছৰ ভিতৰত কেনেকৈ ডিক্লেয়াৰ কৰে, ক্লাছৰ বাহিৰত কেনেকৈ ডিক্লেয়াৰ কৰে, তাৰপিছত কনষ্ট্ৰাক্টৰ তোমাৰ ফিচাৰ্ছ কিছুমান ডিক্লেয়াৰ কৰিছিলোঁ, ডিছকাছ কৰিছিলোঁ আৰু চাইছিলোঁ যে কনষ্ট্ৰাক্টৰৰ দুটা টাইপ চাইছিলোঁ। এটা হৈ গ'ল তোমাৰ ডিফল্ট কনষ্ট্ৰাক্টৰ আৰু এটা হৈ গ'ল তোমাৰ পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰ। ঠিক আছে, এতিয়া ডিফল্ট কনষ্ট্ৰাক্টৰটো কি হয়, যোনটো কনষ্ট্ৰাক্টৰত আমাৰ কোনো পেৰামিটাৰ্ছ নাথাকে বা কোনো আমাৰ আৰ্গুমেণ্টছ নাথাকে, সেইটো কি বুলি কয়, ডিফল্ট কনষ্ট্ৰাক্টৰ। ঠিক আছে, আৰু পেৰামিটাৰ্ছ কনষ্ট্ৰাক্টৰ কোনটো কয়, যোনটো কনষ্ট্ৰাক্টৰত আমাৰ পেৰামিটাৰ্ছ থাকে বা আমি আৰ্গুমেণ্ট পাছ কৰোঁ, সেইটো তোমাৰ কি হয়, পেৰামিটাৰ্ছ কনষ্ট্ৰাক্টৰ। ঠিক আছে, চ' এতিয়া আমি চাম কনষ্ট্ৰাক্টৰ অভাৰলোডিং। ঠিক আছে, যোনটো তোমাৰ একদম চিমিলাৰ হয় ফাংচন অভাৰলোডিঙৰ নিচিনা। ফাংচন অভাৰলোডিঙত কি হৈছিলে যে ফাংচন নেম ছেইম হয়, খালি পেৰামিটাৰ্ছ বেলেগ বেলেগ থাকে, হয় নাই। চ' ইয়াত কি হ'ব, কনষ্ট্ৰাক্টৰটো ছেমেই হ'ব, খালি ইয়াত তোমাৰ পেৰামিটাৰ্ছ বেলেগ বেলেগ থাকিব। কি আছে, কিন্তু ইয়াত কি থাকিব, কনষ্ট্ৰাক্টৰ অভাৰলোডিং বুলি ক'লে তাত তোমাৰ ডিফল্ট কনষ্ট্ৰাক্টৰো থাকিব আৰু পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰ দুটাই থাকিব তাত। ঠিক আছে, চ' নোটছটোত কি কৈছে, ইট ইজ দ্য কেছ ৱেন both ডিফল্ট এণ্ড পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰ আৰ প্ৰেজেণ্ট। মানে কি হ'ব, ইয়াত আমাৰ দুটা ডিফল্ট আৰু পেৰামিটাৰ দুটাই প্ৰেজেণ্ট থাকিব। ঠিক আছে, চ' এক্সাম্পললৈ চোৱা, আমি আমাৰ প্ৰিভিয়াছ এক্সাম্পললৈ লৈছোঁ। চ' কনষ্ট্ৰাক্টৰ নেম কি দিছোঁ, ষ্টুডেণ্ট বুলিকৈ। তাৰ ভিতৰত তাৰ এটা কি কৈছোঁ, ষ্টুডেণ্ট আই ডি লৈ তাক 0 বুলি কৰি দিছোঁ আৰু মাৰ্কছ দিছোঁ তাকো 0.0 বুলি দিছোঁ। তাত মানে কি হৈছে, এইটো ডিফল্ট কনষ্ট্ৰাক্টৰ, তাৰমানে তাত আমি একো পেৰামিটাৰাইজ মানে তাত কোনো আৰ্গুমেণ্ট আমি পাছ কৰা নাই। ছেকেণ্ড আৰু এটা কনষ্ট্ৰাক্টৰ লৈছোঁ, ছেইম নেমতে লৈছোঁ, সেইকাৰণেতো অভাৰলোডিং হৈছে। ছেইম নেমতে লৈছোঁ, তাত কিন্তু আমি কি কৰিছোঁ, ইন আই আৰু ফ্ল'ত যে দুটা পেৰামিটাৰ পাছ কৰিছোঁ। ঠিক আছে, দেখিছে নহয়, এছ আই ডিত কি কৈছোঁ, আই পাছ কৰিছোঁ, আই ভেলুটো পাছ কৰিছোঁ আৰু মাৰ্কছত জে ভেলুটো পাছ কৰিছোঁ। দেখিছে নহয় দুটা ডিফাৰেঞ্চটো। এতিয়া মেইন ফাংচনত সেই কনষ্ট্ৰাক্টৰটোৰ আমি অবজেক্ট বনাইছোঁ S1 বুলিকৈ। S1টোত আমি একো পেৰামিটাৰ দিয়া নাই, কাৰণে সি কি হ'ব, ফাৰ্ষ্ট কনষ্ট্ৰাক্টৰটো কল কৰিব। দেখিছা ন, ফাৰ্ষ্ট অবজেক্টটোৱে ফাৰ্ষ্ট তোমাৰ কনষ্ট্ৰাক্টৰটো কল কৰিব, কাৰণ তাত আমি কোনো পেৰামিটাৰ একো পাছ কৰা নাই। নেক্সট আৰু এটা আমি অবজেক্ট বনাইছোঁ S2 বুলিকৈ, তাত কি দিছোঁ 2,100। তো এইটো ইয়াত কি হৈছে, ইয়াত পেৰামিটাৰ আছে নহয়, পেৰামিটাৰ বা আৰ্গুমেণ্ট আছে কাৰণে সি কি কৰিব, ছেকেণ্ড কনষ্ট্ৰাক্টৰলৈ গুচি যাব। 2টোৱে ক'ৰ জেগালৈ ল'ব, আই জেগালৈ ল'ব আৰু 100টোৱে তোমাৰ জে জেগালৈ ল'ব। তো এডোখৰলৈকে ক্লিয়াৰ হৈছে ন, যে কনষ্ট্ৰাক্টৰ অভাৰলোডিংটো কেনেকৈ কাম কৰে। ঠিক আছে, এতিয়া কনষ্ট্ৰাক্টৰ আমি কিছুমান কেৰেক্টাৰিষ্টিক্স চাম। এইটো থিয়ৰিটিকেল পাৰ্ট হয়, কুৱেশ্যনছো আহি যাব পাৰে। চ' ফাৰ্ষ্টটোত কি হৈ আছে, কনষ্ট্ৰাক্টৰ আৰ ইনভোকড অট'মেটিকেলি হুৱেন অবজেক্ট আৰ ক্ৰিয়েটেড। সেইটো আমি পাই আহিছোঁ যে যেতিয়া আমি অবজেক্টটো বনাওঁ তেতিয়া কনষ্ট্ৰাক্টৰটো নিজে নিজে ইনভোক হৈ যায়, মানে কল হৈ যায়। ঠিক আছে, নেক্সটটো আহিছে, ইফ দেয়াৰ ইজ এ কনষ্ট্ৰাক্টৰ in a class, each object of the class will be initialized before any use of object is made. Okay, তো ইয়াত কি কৈছে যে আমাৰ যদি এটা ক্লাছত যদি আমাৰ কনষ্ট্ৰাক্টৰ থাকে বা যিকোনো ক্লাছত আমাৰ যদি কনষ্ট্ৰাক্টৰ থাকে, তেতিয়া কি হ'ব, অবজেক্টটো ক্ৰিয়েট কৰাৰ লগে লগে প্ৰথমতে সেই অবজেক্টটো ইনিচিয়েলাইজ কৰিব, তাৰপিছতে ইউজ হ'ব অবজেক্টটো। বুজিছে নহয়, যে আমাৰ এটা যদি ক্লাছ থাকে তাৰ ভিতৰত যদি আমাৰ এটা কনষ্ট্ৰাক্টৰ থাকে, তেতিয়া কি কৰিব, সেই কনষ্ট্ৰাক্টৰটোৱে সেই ক্লাছৰ যোনটো অবজেক্ট হয় ফাৰ্ষ্টতে সেই অবজেক্টটো ইনিচিয়েলাইজ কৰিব, তাৰপিছতে অবজেক্টটো কাম কৰিব পৰাকৈ এৰি দিব। বুজিলে নহয়, এইটো ছেকেণ্ড পইণ্টটো। অ'কে, থাৰ্ড পইণ্টটো কি দিছে, যে দে ফ'ল' ইউজুৱেল এক্সেছ ৰুল। এটা মানে কি হয়, আমি এক্সেছ স্পেচিফায়াৰ যে আছিলে আমি তিনিটা ইউজ কৰিব পাৰোঁ, কিন্তু চবচে ইম্পৰ্টেণ্ট যে আমি যেতিয়া কনষ্ট্ৰাক্টৰ বনাওঁ আমি জেনেৰেলি সদায় তাক পাব্লিকেই ৰাখোঁ। ঠিক আছে, এইটো মনত ৰাখিবা যে আমি যেতিয়া কনষ্ট্ৰাক্টৰ বনাওঁ তাক আমি সদায় পাব্লিকেই ৰাখোঁ। সি একচেপ্ট কৰে, সি প্ৰাইভেটো একচেপ্ট কৰিব, প্ৰটেক্টেডো একচেপ্ট কৰিব, কিন্তু আমি জেনেৰেলি কি ৰাখোঁ, পাব্লিক ৰাখোঁ। ঠিক আছে, চ' নেক্সটটো কি চবচে ইম্পৰ্টেণ্ট, যে কনষ্ট্ৰাক্টৰৰ কোনো ৰিটাৰ্ণ টাইপ নাথাকে, যে কনষ্ট্ৰাক্টৰ হেভ ন' ৰিটাৰ্ণ টাইপ। ঠিক আছে, নেক্সট কৈছে কনষ্ট্ৰাক্টৰ কেনট বি ইনহেৰিটেড। অ'কে, এইটো এটা ইম্পৰ্টেণ্ট যে আমি কনষ্ট্ৰাক্টৰটো ইনহেৰিট কৰিব নোৱাৰোঁ। অ'কে, তাৰ নেক্সটটো কি, জেনেৰেলি কনষ্ট্ৰাক্টৰ আৰ পাব্লিক। এইটো মই আগতে কৈছোঁ যে আমি কনষ্ট্ৰাক্টৰ যেতিয়া ক্ৰিয়েট কৰিম তাক সদায় আমি পাব্লিকেই ৰাখিম। ঠিক আছে, আৰু লাষ্টটো কি কৈছে, কনষ্ট্ৰাক্টৰ কেন হেভ ডিফল্ট আৰ্গুমেণ্ট। আচ্ছা, চ' কি কৈছে যে কনষ্ট্ৰাক্টৰত আমি ডিফল্ট আৰ্গুমেণ্টছো দিব পাৰোঁ, মানে কি আমি কনষ্ট্ৰাক্টৰ ডিফল্ট আমি কনষ্ট্ৰাক্টৰো বনাব পাৰোঁ, মানে আমি তাত কোনো আৰ্গুমেণ্টছ নিদিয়াকৈও আমি কনষ্ট্ৰাক্টৰ এটা বনাব পাৰোঁ। অ'কে, তো আমি পঢ়িছিলোঁ নহয় দুটা টাইপ, এটা হৈ গ'ল ডিফল্ট কনষ্ট্ৰাক্টৰ আৰু এটা হৈ গ'ল পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰ, দুটা পঢ়িছিলোঁ নহয়। আৰু এই দুটাই যদি একেলগে এটা প্ৰগ্ৰেমত থাকে তেতিয়া সেইটো কি বুলি ক'ম, আমি কনষ্ট্ৰাক্টৰ অভাৰলোডিং বুলি ক'ম। ঠিক আছে, চ' এডোখৰলৈকে ক্লিয়াৰ কনষ্ট্ৰাক্টৰ পাৰ্টটো। চ' এতিয়া আমি এটা কনষ্ট্ৰাক্টৰ ফুল প্ৰগ্ৰেম এটা চাম, এক্সাম্পল এটা চাম। চ' এইটো এটা প্ৰগ্ৰেম কনষ্ট্ৰাক্টৰ এটা ক্ৰিয়েট কৰিছোঁ, যোনটো তোমাৰ ক্লাছৰ ভিতৰতে ডিক্লেয়াৰ কৰা হৈছে আৰু ক্লাছৰ ভিতৰতে তাক ডিফাইনো কৰা হৈছে। ঠিক আছে,
সো প্ৰগ্ৰেমটোত কি কৰা হৈছে যে এটা ক্লাছ বনাইছোঁ, ক্লাছটোৰ নাম কি দিছোঁ ষ্টুডেণ্ট, ঠিক আছে, আৰু তাত দুটা ডাটা দিছোঁ আৰু দুটা ডাটাকে মই প্ৰাইভেট কৰিছোঁ। চোৱা, ইণ্ট SID লৈছোঁ আৰু এটা ফ্লোট মাৰ্কছ লৈছোঁ, ঠিক আছে। তাৰপিছত পাব্লিকত এটা আমি কি কৰিছোঁ, আমাৰ মেম্বাৰ ফাংচন বনাইছোঁ ষ্টুডেণ্ট নামৰ, আৰু সেই মেম্বাৰ ফাংচন বনাওঁতে তাত আমি কোনো তোমাৰ ৰিটাৰ্ণ টাইপ নাই। তাৰমানে কি হৈ গৈছে এইটো, আৰু সেই মেম্বাৰ ফাংচনটোৰ নেমটো তোমাৰ ক্লাছ নেমৰ লগত একেই হৈছে। তাৰমানে এইটো কি হৈ গৈছে, তোমাৰ কনষ্ট্ৰাক্টৰ এটা ক্ৰিয়েট হৈছে, বুজিছা নহয়। কনষ্ট্ৰাক্টৰটো কেনেকৈ ক্ৰিয়েট হয় যে আমাৰ ক্লাছ নেমৰ লগত ছেইম হ'ব লাগিব আৰু তাৰ কোনো ৰিটাৰ্ণ টাইপ হ'ব লাগিব, আমাৰ যেনেকৈ এইটো আছে, দেখিলা ন। আৰু তাত কি কৈছোঁ, SIDটো 1 বুলি ইনিচিয়েলাইজ কৰিছোঁ আৰু মাৰ্কছটো 90 বুলি ইনিচিয়েলাইজ কৰিছোঁ, আৰু আমি সেই কনষ্ট্ৰাক্টৰটো আমি পাব্লিকত ৰাখিছোঁ, দেখিছা ন এইডোখৰলৈকে। নেক্সট এটা ফাংচন বনাইছোঁ শ্ব' ডিটেইলছ বুলিকে, তাত কি কৰিব, সেই ষ্টুডেণ্ট IDটো আৰু ষ্টুডেণ্টৰ মাৰ্কছটো আমাক শ্ব' কৰিব, চিম্পল। দেন আমি তোমাৰ মেইন ফাংচন এটা বনাইছোঁ, মেইন ফাংচনৰ ভিতৰত কি ক্লাছ নেম দিছোঁ, তাত SI বুলিকে তোমাৰ অবজেক্ট এটা ক্ৰিয়েট কৰিছোঁ সেই ষ্টুডেণ্ট ক্লাছৰ। তাৰপিছত SIটো আমি শ্ব' ডিটেইলছ ফাংচনটো আমি কল কৰিছোঁ, ডিটেইলছটো কল কৰাৰ লগে লগে কি হৈ গৈছে, আমাৰ ষ্টুডেণ্ট কনষ্ট্ৰাক্টৰটো কল হৈছে, ষ্টুডেণ্ট কনষ্ট্ৰাক্টৰটো কল হোৱাৰ লগে লগে কি হৈছে, SI ইকুৱেল টু আমাৰ 1 আৰু মাৰ্কছটো আমি 90 বুলি ইনিচিয়েলাইজ কৰিছিলোঁ। চ' আমাৰ ডিছপ্লে কি হৈ যাব, ষ্টুডেণ্ট আইডিটো তোমাৰ 1 আৰু তোমাৰ ষ্টুডেণ্টৰ মাৰ্কছটো 90 বুলি ডিছপ্লে হৈ যাব। তোমালোকে এইটো ৰান কৰি চাবা, আৰু তোমালোকে আউটপুট এইটো পাব 1 আৰু 90 আউটপুট পাবা, ঠিক আছে। চ' এইটোৱে আছিলে তোমাৰ কনষ্ট্ৰাক্টৰ ইনচাইড দ্য ক্লাছ, ঠিক আছে। চ' নেক্সট প্ৰগ্ৰেমটো চাম যে কনষ্ট্ৰাক্টৰ আউটচাইড দ্য ক্লাছ, ঠিক আছে। চ' নেক্সট প্ৰগ্ৰেমটো চাবা যে ইয়াত আমি জাষ্ট খালি অকল কনষ্ট্ৰাক্টৰটো ডিক্লেয়াৰহে কৰিছোঁ ক্লাছৰ ভিতৰত, কিন্তু তাৰ ডেফিনেশ্যনটো আমি ক'ত দিছোঁ, ক্লাছৰ বাহিৰত। আমি জানিছোঁ যে ইনচাইড, আমি অলৰেডি পঢ়িলোঁ যে ইনচাইড দ্য ক্লাছ আৰু আউটচাইড দ্য ক্লাছৰ ডিফাৰেঞ্চটো কি হয়। ইনচাইড দ্য ক্লাছ হ'লে তোমাৰ কি হয়, ক্লাছৰ ভিতৰতে আমি ডিক্লেয়াৰ কৰোঁ, ডিফাইনো কৰোঁ, আৰু আউটচাইড দ্য ক্লাছ হ'লে কি হ'ব, ক্লাছৰ ভিতৰত জাষ্ট খালি আমি অকল ডিক্লেয়াৰহে কৰিম, আৰু ক্লাছৰ বাহিৰতে আমি ডিফাইন কৰিম, সেইটো হৈ যাব আউটচাইড দ্য ক্লাছ। তো ইয়াতো আমি ছেইম এক্সাম্পল আমি ছেইম প্ৰগ্ৰেমে কৰিছোঁ। ইয়াত কি কৰিছোঁ, আমি ছেইম ক্লাছ নেম বনাইছোঁ তোমাৰ ষ্টুডেণ্ট, দেন প্ৰাইভেটত ষ্টুডেণ্ট ID দিছোঁ, মাৰ্কছটো লৈছোঁ ফ্লোটত, দেন পাব্লিক পাৰ্টত আমি চোৱা, আমি কি কৰিছোঁ, তাত আমি ছেইম ক্লাছ নেমৰে আমি কনষ্ট্ৰাক্টৰটো বনাইছোঁ, আমি মেম্বাৰ ফাংচনটো ষ্টুডেণ্ট দিছোঁ। ইয়াত চোৱা, খালি আমি ইয়াত ছেমিকলন দিছোঁ। ছেমিকলন কেলৈ দিছোঁ, জাষ্ট আমি তাত অকল ডিক্লেৰেশ্যনহে কৰিছোঁ, অ'কে, আউটচাইড দ্য ক্লাছ কৰিম। এইটো মনত ৰাখিবা যে যেতিয়া আমি ইনচাইড দ্য ক্লাছ কৰিম ন, তেতিয়া আমি কি কৰিম, কোনো ছেমিকলন নিদিওঁ আমি মেম্বাৰ ফাংচনটোৰ পিছত বা কনষ্ট্ৰাক্টৰটোৰ পিছত। যেতিয়া আমি আউটচাইড দ্য ক্লাছ কৰিম নহয়, যেতিয়া অকল ডিক্লেৰেশ্যন কৰিম, তেতিয়া আমি কি কৰিম, কনষ্ট্ৰাক্টৰটোৰ ছাইডত ব্ৰেকেটত আমি কি কৰিম, ছেমিকলন দিম। চ' ইয়াত দি থোৱা আছে, দেখিছা নহয়। নেক্সট তাৰপিছত আমি কি কৰিছোঁ, আৰু সেই কনষ্ট্ৰাক্টৰটোকে আমি আউটচাইড দ্য ক্লাছ ইউজ কৰিবলৈ আমি কি কৰিব লাগে, স্ক'প ৰিজলিউশ্যন আমাৰ অপাৰেটৰটো ইউজ কৰিব লাগে। কেনেকৈ, ষ্টুডেণ্ট নেম, স্ক'প ৰিজলিউশ্যন, কনষ্ট্ৰাক্টৰ নেম, ঠিক আছে। চ' ইয়াতো ছেইম আমি ষ্টুডেণ্ট IDটো তোমাৰ 2 বুলিকে ডিক্লেয়াৰ কৰিছোঁ, আৰু তোমাৰ মাৰ্কছটো 80 বুলিকে ডিক্লেয়াৰ কৰিছোঁ, আৰু বাকীখিনি ছেইম মেইন ফাংচন বনাই অবজেক্ট লৈ কল কৰিছোঁ। চ' এইটো কৰি চাবা, এবাৰ ইনচাইড দ্য ক্লাছ কৰি চাবা আৰু এবাৰ আউটচাইড দ্য ক্লাছ কৰি চাবা, ঠিক আছে। চ' এতিয়ালৈকে আমি অকল থিয়ৰিকেলি যোনখিনি মানে পঢ়িলোঁ, সেইখিনিকে আমি প্ৰেক্টিকেলি এইকেইটা দুটা প্ৰগ্ৰেমত চালোঁ, ঠিক আছে। চ' আমি যে এই দুটা প্ৰগ্ৰেম কৰিলোঁ, ইনচাইড দ্য ক্লাছ আৰু আউটচাইড দ্য ক্লাছ, দুটা যে প্ৰগ্ৰেম কৰিলোঁ, এই দুটা তোমাৰ কোনটো কেটেগৰীত আহিব গম পোৱা নে, ডিফল্ট পেৰামিটাৰ্ছ। কেলৈ কোৱাচোন, ইয়াত আমি দুটা প্ৰগ্ৰামতে আমি কি, কনষ্ট্ৰাক্টৰতে আমি পেৰামিটাৰ্ছ এটাটো ইউজ কৰা নাই, দেখিছা নহয়, মন কৰিবলগীয়া কথা। চ' এইটো কিহত আহি গৈছে, তোমাৰ ডিফল্ট পেৰামিটাৰাইজৰ ভিতৰত আহি গৈছে, ঠিক আছে। চ' নেক্সট আমি চাম পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰ এক্সাম্পল, ঠিক আছে। চ' ছেইম এক্সাম্পলে লৈছোঁ। ইয়াত কি কৰিছোঁ, আমি ষ্টুডেণ্ট যেতিয়া আমি তোমাৰ কনষ্ট্ৰাক্টৰটো ডিক্লেয়াৰ কৰিছোঁ, তাত আমি দুটা পেৰামিটাৰ্ছ পাছ কৰিছোঁ, ইণ্ট I আৰু ইণ্ট ফ্লোট বুলিকে, ঠিক আছে। ইণ্ট I আৰু ইণ্ট ফ্লোট বুলিকে ডিক্লেয়াৰ কৰাৰ লগে লগে SIDত আমি Iটো দি দিছোঁ আৰু মাৰ্কছত আমি J দি দিছোঁ, ঠিক আছে। আৰু যেতিয়া মেইন ফাংচনত আমি সেই ক্লাছটোৰ অবজেক্ট বনাই কল কৰিছোঁ, সেই কল কৰাৰ লগে লগে আমি কল কৰোঁতে আমি পেৰামিটাৰ দি দিছোঁ। চোৱা, ষ্টুডেণ্ট S1ত কি দিছোঁ, 3,7 দি দিছোঁ। তাৰমানে কি হ'ব, 3টো ক'লৈ যাব, তোমাৰ Iলৈ যাব, তাৰমানে সেইটো SID বনি যাব, আৰু 70টো ক'লৈ যাব, তোমাৰ Jলৈ যাব, যোনটো তোমাৰ মাৰ্কছলৈ যাব। চ' ক্লিয়াৰ হৈছে নহয়, আমি তিনিটা কনচেপ্ট আমাৰ কি হৈছে। আমি এই তিনিটা প্ৰগ্ৰেমত কি চালোঁ, তোমাৰ কনষ্ট্ৰাক্টৰ ডিক্লেয়াৰিং ইনচাইড দ্য ক্লাছ, দেন কনষ্ট্ৰাক্টৰ ডিক্লেয়াৰিং আউটচাইড দ্য ক্লাছ, আৰু দুটাতে আমি একো পেৰামিটাৰ্ছ পাছ কৰা নাছিলোঁ কাৰণে কি হৈ গ'ল, সেইটো আমাৰ ডিফল্ট কনষ্ট্ৰাক্টৰ হৈ গ'ল, ঠিক আছে। চ' থাৰ্ড প্ৰগ্ৰেমটো চালে আমি আমাৰ পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰ, যোনটো আমি কনষ্ট্ৰাক্টৰ ক্ৰিয়েট কৰোঁতে আমি পেৰামিটাৰাইজ ইউজ কৰিছিলোঁ। চ' নেক্সট চাম আমি কনষ্ট্ৰাক্টৰ অভাৰলোডিং, ঠিক আছে। চ' কনষ্ট্ৰাক্টৰ অভাৰলোডিঙত আমি কি পঢ়িছিলোঁ অকণমান আগত, যে য'ত আমাৰ এটাতকৈ বেছি কনষ্ট্ৰাক্টৰ থাকিব, সেইটো হ'ব আমাৰ কনষ্ট্ৰাক্টৰ অভাৰলোডিং, ঠিক আছে। এতিয়া মই এটা তোমাৰ প্ৰগ্ৰেম কৰিছোঁ, এইটো তোমাৰ কি হৈছে, এটাত কনষ্ট্ৰাক্টৰ পেৰামিটাৰ্ছ পাছ কৰিছোঁ আৰু এটাত তোমাৰ
কোনো প্যাৰামিটাৰছ পাছ কৰা নাই তাৰ মানে এটা ডিফল্ট প্যাৰামিটাৰ দিছো এটা প্যাৰামিটাৰছ কনস্ট্ৰাক্টৰ ইউজ কৰিছো ঠিক আছে সো ফাৰ্ষ্টটোত কি দিছো তোমাৰ আমি এক্সাম্পল সেম লৈছো গুটে কিটাত হা এক্সাম্পল কোটো বেলেগ হোৱা নাই সবতে সেম লৈছো খালি আমি সবতে প্যাৰামিটাৰছ বা আউটসাইড দা ক্লাস বা ইনসাইড দা ক্লাস অকল হেবোৰতে আমি ডিফাৰেন্স কৰিছো বাকি এনেকুৱা নহয় যে প্ৰগ্ৰামিং বেলেগ বেলেগ লৈছো প্ৰগ্ৰাম আমি এটাই লৈছো ঠিক আছে সো ইয়াত আমি কি কৈছো ফাৰ্ষ্ট কনস্ট্ৰাক্টৰটোত তোমাৰ প্যাৰামিটাৰছ পাছ কৰিছো এটা int I আৰু float j বুলিকে ঠিক আছে আৰু তোমাৰsid ত I টো ইনিশিয়ালাইজ কৰিছো আৰু মাৰ্কছত j টো ইনিশিয়ালাইজ কৰিছো নেক্সট কনস্ট্ৰাক্টৰত কি কৈছো ডিফল্ট কৰিছো মানে তাত একো প্যাৰামিটাৰছ পাছ কৰা নাই জাস্ট ডাইৰেক্ট তোমাৰsid টোত তোমাৰ কি 4 বুলিকে ইনিশিয়ালাইজ কৰিছো আৰু মাৰ্কটো তোমাৰ 40 বুলিকে ইনিশিয়ালাইজ কৰি দিছো ঠিক আছে যেটা মেইন ফাংচন আমি কল কৰিছো ষ্টুডেন্ট id si বনাইছো ফাৰ্ষ্ট অবজেক্টটো বনাইছো si বুলিকে তাত কি দিছো প্যাৰামিটাৰছ পাছ কৰিছো আমি 3,70 ঠিক আছে সো 3,70 পাছ কৰাৰ লগে লগে হি কলে গুছি গৈছে ফাৰ্ষ্ট কনস্ট্ৰাক্টৰলৈ গুছি গৈছে যত আমাৰ i আৰু j আছে ঠিক আছে সো i ভ্যালুটো কোনে লৈ লৈছে 3 ভ্যালুটো কোনে লৈছে i লৈ লৈছে আৰু 70 ভ্যালুটো কোনে লৈ লৈছে তোমাৰ j লৈ লৈছে আৰু আমি i ভ্যালুটো আমিsid ত ইনিশিয়ালাইজ কৰিছো তাৰ মানে কি যে i জি থাকিব তো si লৈ গুছি যাব যে i ত আমি কি পাইছো 3 পাইছো সো ষ্টুডেন্ট id si কাৰণে আমি ফাৰ্ষ্টটো কি পাইছো 3 পাইছো তাৰছত নেক্সটত আমি কি কৈছো ষ্টুডেন্ট id j কাৰণে কি পাইছো আমি 70 যোনটো আমাৰ মাৰ্কস হৈ গল ঠিক আছে নেক্সট যেটা আমি ষ্টুডেন্ট সেম তোমাৰ ষ্টুডেন্টৰ অবজেক্ট s2 বনাইছো তাত আমি কি কৈছো একো প্যাৰামিটাৰছ পাছ কৰা নাই এটো ডিফল্ট দি তেনেকৈ কল কৰিছো সো ডিফল্ট কল হোৱাৰ লগে লগে সেকেন্ড কনস্ট্ৰাক্টৰলৈ গুছি আহিছে সেকেন্ড কনস্ট্ৰাক্টৰ অলৰেডি কি তোমাক দি থোৱা আছে si = 4 আৰু তোমাৰ মাৰ্কস = 40 দি থোৱা আছে ঠিক আছে আৰু বাকি তোমাৰ ফাংচনটো কল কৰি দিয়া এই তিনটা ফাংচনে তুমি তিনটা প্ৰগ্ৰামে তুমি এবাৰ লিখি চাবা তোমালকে সো এতিয়ালৈকে আমি কি কৰিলো যে কনস্ট্ৰাক্টৰটো কি হয় কেনেকৈ ডিক্লেয়াৰ কৰে আৰু ডিক্লেয়াৰ কৰা দুটা মানে তোমাৰ দুটা ভাগ আছে এটা হৈ গল তোমাৰ ইনসাইড দা ক্লাস আৰু এটা হৈ গল আউটসাইড দা ক্লাস তাৰ পিছত চালো যে কনস্ট্ৰাক্টৰ দুটা টাইপ আছে এটা হৈ গল ডিফল্ট কনস্ট্ৰাক্টৰ এটা হৈ গল প্যাৰামিটাৰছ কনস্ট্ৰাক্টৰ নেক্সট চালো কনস্ট্ৰাক্টৰ ওভাৰলোডিং যত আমাৰ এটাতকৈ বেছি কনস্ট্ৰাক্টৰ থাকিব আৰু তাত তোমাৰ এটা ডিফল্টো থাকিব এটা প্যাৰামিটাৰছো থাকিব ঠিক আছে তো ভিডিওটো চাই যদি এতিয়ালৈকে কিবা কনফিউজন থাকে মোক লগালগ জনাবা ওকে